দিয়া শুনিলে মই আজি কেকে ছাৰক লগাই দিম সেইবোৰ একেবাৰে নকৰিবা আপুনি নাজানে নহয় মোৰ ঘৰখন মই কেনেকে চলাই আছো ঐ কিবা খং উঠিব লাগিলে তোমাৰ ঘৰখনৰ লগতে তোমাৰ দায়িত্ব লৈ ল'ম বাপেকে এইষাৰ কি কথা কৈ গ'ল মোক দাদা কি কৈ গ'ল হেঁপাহৰ সুবাস নিশ্চয় কৰিছিল সৃষ্টি বহুদিনীয়া কল্পনাৰ তোমাৰ বিৰামহীন ধৈৰ্যৰে তোমাক সৃষ্টিকৰ্তা প্ৰভু ঈশ্বৰ থপিয়াই থপিয়াই সৌন্দৰ্যবোৰ হয়তো আনিছিল ব্ৰহ্মাণ্ডৰ কৰি একগোট সজিছিল সকলো তোমাৰ মৰমত দেহৰ ভাজে ভাজে কমনীয়তা উন্মুক্ত যৌৱনৰ মাদকতা চাহনিত প্ৰেমৰ আবেগতা কণ্ঠস্বৰ সৰগৰ মধুৰতা খোজত কি হৈছে এইবিলাক এখন থানা নে কবিতা আবৃত্তিৰ কৰ্মশালা No, ma'am. It's a nice poem and poetry of the great Assamese poetry history of Assamese literature, you know, of the Pahok of the Bhalbabo.